সেইটোৰ ওপৰত ভিত্তি কৰি যোৱাকালিৰ পৰা আমাৰ চিনিয়ৰ মেডিকেল অফিচাৰে তেওঁৰ টিম এটা লৈ পেলাই ইনস্পেকশ্যনটো আৰম্ভ কৰিছে। যোৱাকালিৰ ডেটত তেওঁ 7খন এনেকুৱা ধৰণৰ পাৰ্লাৰ ইনস্পেকশ্যন কৰিলে আৰু তেওঁ যোনটো কিটা এৰিয়া গৈছিল সেইকেইটা হ'ল লাখটকীয়া, নেপালী মন্দিৰ আৰু গণেশগুৰি এৰিয়া। এই 7খনৰ মাজত 3খন দোকান তেওঁ বন্ধ পাইছে। 4খন দোকানৰ ট্ৰেড লাইচেন্স চেক কৰা হৈছে। তাৰে 3খনৰে ট্ৰেড লাইচেন্স নাই পোৱা। এখনৰ ট্ৰেড লাইচেন্স আছে যদিও 2019 চনৰ পৰা তেওঁ ৰিনিউ কৰা নাই। গতিকে প্ৰত্যেকখন দোকানক যোৱাকালি 1000 টকাকৈ ফাইন কৰা হৈছে। আৰু আজিও তেওঁ ফিল্ডত গৈছে ডক্টৰ আমাৰ এনফৰ্চমেণ্ট ষ্টাফ লৈ। আজি ইনস্পেকশ্যনটো জাৰি আছে। তেওঁলোকক নটিচ কৰা হৈছে, নটিচ কৰি সময় দিয়া হৈছে 3 দিনৰ। তেওঁলোকে তাৰ ভিতৰত যদি নিৰ্দেশনা নামানে তেওঁলোকৰ ট্ৰেড লাইচেন্সখন কেঞ্চেল হ'ব। লাগিব যদি তাতে ক্ৰছ জেণ্ডাৰ বস্তুটো চলি আছে তাত ডেফিনেটলি লাগিব। ইউনিচেক্স হ'লে লাগিব। হয়, ইউনিচেক্স হ'লে লাগিব।